আজি তিখৰ ৰিজাল্ট দিয়া কথা আছিলে কি বা পৰীক্ষাত কিমান মাৰ্কস পায় আজি হি আহিলে সুধিব লাগিব বহি দিলে পাই নম্বৰে নাপালো নহয় কি কৰো এতিয়া সেইদিনাখনি তেল চুৰা ভিডিঅ' এটা চাইছিলো এশ ভিতৰত 38 পাইছো 88 কৰি পেলাম হ'ব দে এতিয়া ঘৰলৈ যাওঁ আৰু গালি চালি নাখাওঁ আজি মোবাইলৰ পৰীক্ষা বহি দিলে নহয় বহি দিলে নি কিমান পালি বাৰু বহিখনত চাওঁ ৰ মই চশমা যে পিন্ধিলো মই তোক বহিখন উলিয়াই আহিছো মই 88 পালো বেটা 88 পালি 90 পাব নোৱাৰিলি চাওঁ মোক দে কেনেকৈ 88 পাইছো মইহে জানো বুঢ়াক 90 লাগে আজি স্কুল সোনকালে ছুটি দিলা নিও তহঁতি তাৰমানে কাম এটা কৰিবলৈ অশান্তি দিছ দেই সোমাই ঐ আজি তোৰ পিছে পৰীক্ষাৰ বহি দিলে নহয় কিমান পালি তই ছাৰ মই 88 পালো তই 88 পালি মোৰ ওচৰত টিউচন কৰি থাকোঁতে দেখোন তই একোৱেই নাজানো ছাৰ পালো আৰু কিবা বাৰু যি হ'ল দে আজি মই তোক শংকৰদেৱৰ বিষয়ে ক'ম তই শংকৰদেৱৰ বিষয়ে কি জান বাৰু কচোন ছাৰ শংকৰদেৱ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল শংকৰদেৱে কৈছিলে গছৰ হেনো বোলে গুৰিত পানী দিলে গোটেই গছজোপাই পায় তাৰপৰা এতিয়া তই কি বুজিলি ছাৰ মই একোৱে বুজাই দিম নাপালো নহয় আপুনি মোক ভালদৰে বুজাই দিয়কচোন হ'ব ছাৰ মই বুজি পালো আজিলৈ যামগে বতৰটোও বেয়া হ'ব তেতিয়াহ'লে যাগে আৰু যা পখিলি নেজডাল পাতি দেচোন তই গৰুজনী নেজডাল পানীত জুবিয়াই আছ কথাটো কি ছাৰে ক'লে যে বোলে গছজোপা গুৰিত পানী দিলে গোটেই ডাল পাতবোৰে পায় সেইকাৰণে গৰুজনীক পানী খোৱালো নাখালে ভাবিলো বোলো নেজডালতে দি দিওঁ গোটেই গাটোৱে পাব পখিলি লাগি থাক তই দেই নিজৰ কামত পখিলি নেজডালত আৰু অকণ পানী সানি দিওঁ আপোনালোকে যদি আমাৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কিন্তু নটিফিকেশ্যন বেলটো দবাবলৈ